লোহিত সমস্ত দৈত্যৰ চিন্তি আমাৰ লীলায়ে হৰিলা ভূমিৰ ভাৰ। বলন্ত সুখে শুনা পৰীক্ষিত হে ৰাজন পৰীক্ষিত, তুমি শুনাচোন কৃষ্ণ প্ৰভু ভগৱন্ত কি হিচাপে বৈকুণ্ঠলৈকে গুচি গৈছিলে এই কথাখিনি আমাক পদপদে এতিয়া ক'বলৈ বিচাৰিছে। সমস্ত দৈত্যৰ চিন্তিয়া মাৰ লীলায়ে হৰিলা ভূমিৰ ভাৰ। গুণন্ত্ৰতি জগত অতি পাছে দুখ সমহাগ যদু বংশ আছে। প্ৰভু ভগৱন্তই চিন্তা কৰিছে যদি মই অকলে গুচি যাওঁ বৈকুণ্ঠলৈ, মোৰ যি সৈন্য সমান্ত আছে সেই সমস্ত যদুবংশ একতাৰ সৈন্য 2100 বীৰৰ শক্তি ৰখি যাব। ক'ত ৰখি যাব? পৃথিৱীত। গতিকে মই কি কৰিব লাগিব? সমস্ত লোককে মই লৈ যাব লাগিব, অকল বাল্য আৰু বৃদ্ধসকলক এৰি। আৰু সেই হিচাপে ভাগৱতত আপোনালোকে জানে উদ্ধৱ মহামহন্তক 27টা প্ৰশ্ন কৰিছিল উদ্ধৱ মহামহন্তই প্ৰভু ভগৱন্তক কৃষ্ণ উদ্ধৱৰ সংবাদত বৈকুণ্ঠগামী প্ৰাক মুহূৰ্তত। সেইকাৰণে কৈছে ত্ৰৈলোক্য বিজয় একৈক্য বীৰ, ইমান শক্তি বীৰসকলৰ। হেনো গুচিল কিছু ত্ৰৈলোক বিজয় একৈক্য বীৰ। নুগুচিল কিছু ভাৰ ভূমিৰ, কাৰণ যিহেতু সবাৰো মই আশ্ৰয় তাহাতো হন্তে নাহি পৰাজয়। মই এই ধৰাধামত থকালৈকে এই সকলৰ শক্তি যিমান আছে কোনো এওঁলোকক পৰাভূত বা দমন কৰিব নোৱাৰে। মই থকালৈকে এই কথা প্ৰভু ভগৱন্তই চিন্তা কৰি আৰু এই কথাখিনি সুখ মহামহন্তই পৰীক্ষিতক শুনাই আছে। কি কৰিব তাৰ কাৰণে? সেই কণ্ডল লগাই তাহ বাৰ মেলে পৃথিৱীৰ ভাৰ হৰিব হেলে। কি কৰিম মই? এওঁলোকৰ ভিতৰতে যদুবংশক কণ্ডল লগাই দিম, যুদ্ধ লগাই দিম, লগাই দি পেলাই সমস্ত বংশক মই নাশ কৰি দিম, ধ্বংস কৰি দিম। এহি বুলি পাছে যাদৱ কুলে দিয়াই লবি প্ৰহাপ প্ৰভু চলে। মিলিল অমংগল দ্বাৰকাত সবাৰো মন কৰে উৎপাত। কাৰণ ঋষিসকলৰ দ্বাৰা সমস্ত যদুবংশক শাসনবিত কৰা যায়। কাৰণ কিয়? কাৰণ ঋষিসকল যেতিয়া আপোনালোকে জানে গোটেই কাহিনীটো যে ধ্যানত আছিলে, এই তিনি ঋষিসকলক শালৱ নামৰ এজন পুৰুষক মাইকী ভেট ধৰি পঠাই দিছিলে গৰ্ভৱতী কৰি। আৰু এই শালৱৰ গৰ্ভত কি আছে তোমালোকেতো ত্ৰৈলোক্য জগতৰ অধিকাৰী, গতিকে ক'ব লাগে। তেতিয়া ঋষিসকলে সমস্ত ধ্যানত গম পাই যে আমাক উপলনা কৰিবলৈ পঠাই দিছে, তেতিয়া হাঁপিলে। এই কথাখিনি ইয়াত কীৰ্তনত চমুৱাই থৈছে আৰু ভাগৱতক সুন্দৰভাৱে বহলাই কৈ থৈছে। সেইকাৰণে কৈছে
দিয়ালৈ বিপ্ৰ সাপ প্ৰভু চলে মিলিল অমংগল দ্বাৰাগত সবৰ মন কৰে উদ্ৰপাত ব্ৰহ্মাক আৱৰি ত্ৰিদশ জাক আখিলা পাছে সবেদাৰ কাক কৃষ্ণৰ দৰ্শন অভিলাষে ৰহিলা বিমান জুৰি আকাশে। যেতিয়া প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ যাবলৈ সমস্ত কথাত গম পালে দেৱতাসকলে, তেতিয়া ব্ৰহ্মাকে আদি কৰি ত্ৰিদশ দেৱতাসকল ধৰাধামলৈ আহিছে, কাৰণ স্বচকুৰে প্ৰভু ভগৱন্তক এবাৰ দৰ্শন কৰা নিমিত্তে, যাতে মই প্ৰভু এবাৰ আমি চাব বিচাৰোঁ, কাৰণ তেওঁলোকেও মানে সহজত নাপায় প্ৰভু ভগৱন্ত। সেইকাৰণে ব্ৰহ্মা হৰ হলায়ধ লক্ষ্মী মোৰ প্ৰিয় জায়া তাতকৈ অধিকম এয়া কায়া বুলি প্ৰভু ভগৱন্তই নিশ্চমুখে কৈছে নহয়। কাৰণ মই ব্ৰহ্মাকো ভাল পাওঁ, মোৰ দাদা বৰগতকো ভাল পাওঁ, হৰকো ভাল পাওঁ, তাতকৈ মোৰ ভাল পাওঁ কাৰ মোৰ প্ৰিয় ভাজ্যা লক্ষী, তাতকৈ ভাল পাওঁ মোৰ এই দেহটো কায়া, তাতকৈ সবাতকৈ আপোন উদ্ধৱ তুমি হওঁ। উদ্ধৱক সকলোতকৈ বেছি ভাল পায়, কাৰণ তেওঁ ভকত আছে, সেইকাৰণে তেওঁ পুনৰ কৈছে। আৰু এই দেৱতাসকলে আহিছে প্ৰভু ভগৱন্তক দৰ্শনৰ নিমিত্তে। মহাসমিধি দেখি দ্বাৰহকাৰ বিস্ময় ভৈল আতি দেৱতাৰ কৃষ্ণক পাছে দৰ্শন পাই অধুৰ ৰূপক আছিল চাই। কাৰণ প্ৰভু ভগৱন্তৰ দৰ্শন কৰাটো ইমান সহজ নাছিলে, সেইকাৰণে দেৱতাসকলে যেতিয়া দৰ্শন পাইছে অদ্ভুত দৃশ্যৰে চাইছে, খুব নিৰীক্ষে চাইছে, সেইকাৰণে কৈছে অদ্ভুত ৰূপ আছিল চাই। অতি প্ৰীতি নাহি শান্ত এক দৃষ্টি কৰন্ত শিৰে পাৰি যাত্ৰ বৃষ্টি আদি গীতাঞ্জলি কৰি এক যুগুটি তৈৰে কৰা হবে কৰন্ত স্তুতি। নমো নমো কৃষ্ণ ত্ৰজু সুচৰণে যাহা কপৰম ভকত জনে হৃদয়ত চিন্তে কৰি প্ৰবন্ধ অপ্ৰায় ক্ষেত্ৰৰে সংসাৰৰ বন্ধ। সেইকাৰণে প্ৰভু ভগৱন্তক যদি আমি চাব লাগে, আমাৰ শাস্ত্ৰ শুনিলে আমাক 5টা বস্তু সিদ্ধান্ত দি দিছে, সেই 5টা বস্তু যদি লগত ৰখা নাযায়, তেতিয়া সেই 60,000 ঋষি যদি ভাগৱত শুনিছিলে গংগা নদীৰ পাৰত, আকৌ পুনশ্চ 230 বছৰ পিছত সৌনক আদি 28 সহস্ৰ ঋষি ভাগৱত শুনিব লগা হৈছিল। যে কিয় শুনিব লগা হৈছিলে? নুশুনাৰ দৰে তেওঁলোকে শুনিছিলে। সেইকাৰণে একচিত্তে এক মনে শুদ্ধভাৱে নিঃশব্দয়ে সৰ্বজনে এইকেইটা বস্তু লগত ল'ব দিছে। যদি লগত নাথাকে তেতিয়াহ'লে শাস্ত্ৰই বোলে আমাক একো ক্ৰিয়াই নকৰিব বুলি কৈছে দেই। শাস্ত্ৰই কৈছে আমাক একো ক্ৰিয়া নকৰিব, যদি আমাক ক্ৰিয়া নকৰে আমাৰ দৈহিক ক্ৰিয়া কৰিব, কিন্তু শাস্ত্ৰ কি আমাৰ কোনো সামাজিক মাধ্যমৰ নহয়, কোনো ব্যক্তিগত নহয়, ই হ'ল জীৱাত্মা পৰমাত্মাৰ মিলনৰ উদ্দেশ্য। আমাৰ যি প্ৰভু হৃদয়ত বিৰাজমান হৈ আছে প্ৰভু ভগৱন্ত, এই ভগৱন্তৰটো জীৱটো ক'লৈ নিব লাগে? কীৰ্তনত আমাৰ বেদস্থিতিত কৈছে য'ৰ পৰা আহিছে তলৈকে নিব লাগে বুলি কৈছে। চব বস্তু জীৱটো ক'ৰ পৰা আহিছে? তোমাৰ সেই অংশ হৈ আমি বেদস্থিতি দেই, যত জীৱ যাত তোমাৰে মায়ায়ে প্ৰভু মোহিলে আমাক। তোমাৰকে অংশ আমি যত জীৱ যাত। ক'ৰ পৰা আহিছে? প্ৰভু ভগৱন্তৰ পৰাই আহিছে। কাৰণ প্ৰথম মানৱ সৃষ্টি কৰিছিল কাক বা? মানুহ কেতিয়াৰ পৰা হৈছে? স্বয়ম্ভু মুনিও আৰু শতৰূপা।
প্ৰথম মানৱ আমাক যে স্বয়ম্ভু মুনিৰ পৰা শতৰূপা দুজনী শতৰূপা আহিল। স্বয়ম্ভু আৰু শতৰূপাৰ গৰ্ভত 5জন সন্তান জন্ম পালে। তাৰে এজন নাম আকুতি, এজন নাম হ'ল দেৱহতী আৰু এজনৰ নাম হ'ল প্ৰসূতি। এই 3জনী ভগ্নী আৰু 2জন ল'ৰা আছিলে। সেই 2জন হ'ল উত্তানপাত আৰু প্ৰিয়ব্ৰত। প্ৰথম মানৱ এই প্ৰথম মানৱ হ'ল স্বয়ম্ভু মুনি আৰু শতৰূপা। তেওঁলোকৰ সতী সন্তানটি হ'ল উত্তানপাত আৰু প্ৰিয়ব্ৰত। 3জনী ভগ্নী আছিলে ছোৱালী। এজনী আছিলে দেৱাহুতি, এজনী হৈছিলে আকৃতি আৰু এজনী হ'ল প্ৰসূতি। প্ৰসূতিক বিয়া কৰাইছিলে দক্ষই, পাৰ্বতীৰ মাক। চাব আমাৰ বংশধৰবিলাক ক'ৰ পৰা আহিছে। দেৱহতী হ'ল কপিল প্ৰভুৰ মাক। আমাৰ বংশবিলাক ক'ৰ পৰা আহিছে আৰু আমিও সেই বংশৰে হয়। আপোনালোকে চাব কাৰণে কৈছে শাস্ত্ৰ, আপুনি মই তেওঁলোক কাৰো বেলেগ পৰিয়াল নহয়, এখন ঘৰৰে। হয়নে নহয়? এখন ঘৰৰে হয়। পূৰ্বত আপুনি যদি মই যদি হেঁপাই হেঁপাই যাই থাকোঁ, এখন ঘৰতে আহিছে। কিন্তু আজি আমি ধৰক এনেদৰে আছোঁ। এই তাৰ পৰা আহিছে উত্তানপাতৰ এই পৰা। প্ৰায়ে ত্ৰিগুণ মায়াক কৰিয়া কৈ দিলে আত্মাত সৰ্জা যত জীৱ ত্ৰিগুণা মায়া 17 এই ত্ৰিগুণ হ'ল আমাৰ মায়া। এই মায়াখিনি আমাৰ থাকে, সকলোৰে থাকে। কাৰণ প্ৰভু ভগৱন্তই সেই তিনিটাক জন্ম দি পেলাই কি কৈছে, হে মায়া তোমাৰ এটাই কাম, বোলে কি ইটো জুনুনিৰ পৰা ইজুনি তথৈবা কি জীৱ। ইটো জুনিৰ পৰা সেইটো জুনি জীৱটো তুমি থবা। অমায়া নামৰ জাল পাতি সমস্ত মোহিবা। মায়াৰ জালখন পেলাই দিয়া আৰু সমস্ত লোকক এই মায়াত বন্দী কৰি দিয়া। আৰু যিয়ে মায়াৰ সেই জালখন পাতিলে, সেই জালত বন্দী আমি সকলোৱে হওঁ, কিন্তু সেই জালৰ পৰা মুক্তি পাবলৈ যদি আমি নিজে নিজে বল যুঁজি থাকোঁ, তেতিয়া পক্ষী যেনেকৈ জালত বন্দী বুলি বেছিকৈ ফাঁচি যায়। তদনুৰূপ আমাৰ জীৱ আত্মাবিলাকো তেনেকৈ ফাঁচি যাব বুলি কৈছে। সেইকাৰণে প্ৰভু ভগৱন্তই আমাৰ কৃপালু গুৰুজনাৰ সিদ্ধান্ত দিলে সেই মায়াৰ পৰা মুক্তি পাবলৈ কি বুলি, হৰিৰ পদে মায়া ফৈলা সৃষ্টি ইতি নিভুৱনে এৰাই বাক নাহি সন্ধি। ইয়াৰ পৰা তুমি মুক্তি নাপাবা। মুক্তি পাবা কেতিয়া? গুণি চোৱা মনত তুমি এৰাই বাক মনে ফান্দোৱাল গোবিন্দৰ ধৰি ওচৰণে। ফানখন কোনে পাতিছে? পূৰ্ব ভগৱন্তই গোবিন্দই পাতিছে। সেইকাৰণে সেই তেওঁৰ চৰণত ধৰা, তেতিয়া তুমি আপুনি মই সমস্ত জনাই অনায়াসে মুক্তি পাম বুলি কৈছে। আৰু যিয়ে সেই ফানখনৰ কথা নাজানিলে তেওঁলোকে হেনো, সেইকাৰণে কৈছে শাস্ত্ৰ কোনে শুনিব আহে। আপোনালোকে আমাৰ শাস্ত্ৰ কৈছে যে শৰৎ পৰা বাপে মাতাৰ কাৰণে আপোনালোকে আহিছে। শাস্ত্ৰই কৈছে মিছা কথা। শাস্ত্ৰই কৈছে মিছা কথা। পূৰ্বৰ জন্মৰ সঞ্চিত পূৰ্ণ ফল আপোনালোকৰ দেহত আছিলে, সেইকাৰণে তেওঁলোকে টানি লৈ আহিল। শৰৎ পৰা এটা নিমিত্তহে, হয় নে নহয়? পূৰ্বৰ জন্মৰ সঞ্চিত পূৰ্ণ ফল যদি থাকে, এনেকুৱা অনুষ্ঠানত আহিব পাৰে। সেইকাৰণে কৈছে হজাৰ থাকে পূৰ্ণয় সংখ্যাত ইহে পাতে কাণ কৃষ্ণৰ কথাত। পূৰ্বৰ জন্মৰ সঞ্চিত পূৰ্ণ ফল যদি ৰাখি সঞ্চিত হৈ থাকে, তেতিয়াহে আজিৰ দৰে অনুষ্ঠানটোত উপভোগ কৰিব পাৰে। নহ'লে শৰৎবৰে মাতিছে, খাৱা সময়ত যাম দিয়ক বজাৰৰ পৰা হৈ গ'ল, একো ডাঙৰ কথা নহয়। কিন্তু এইটো আমাৰ শাস্ত্ৰই কৈছে তেওঁ এটা নিমিত্ত, কিন্তু প্ৰভু ভগৱন্তই আপোনালোকক টানি লৈ আহিছে। সেইকাৰণে কৈছে ৰসত চতুৰ যিটো জন, ৰসত চতুৰ হ'ব লাগে বুলি। কি ৰসত? শাস্ত্ৰ শুনাৰ ৰসত, ভাগৱত শুনাৰ ৰসত, কীৰ্তন শুনাৰ ৰসত। ইয়াত যিজন চতুৰ টেঙৰ, তেওঁলোকে শুনিব পাৰে। সেইকাৰণে কৈছে হে কৰা প্ৰাণ ফল ইটো হজাৰ আছে ভাগ্য যিটো
ৰস বিভাগত চতুৰ সাধু সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ আপোনাৰ মোৰ সমস্ত আপদ দূৰ কৰি দিম বুলি কৈছে প্ৰভু ভগৱান যদি এক মনে একচিত্তে শুদ্ধভাৱে আমি শ্ৰৱণ কৰোঁ কাৰণ শ্ৰৱণ কৰি পেলাই আমাৰ হৃদয় পদ্মত সঞ্চিত কৰিব দিছে আৰু শাস্ত্ৰই কি কৈছে এই কথাখিনি ভাবিব দিছে ক'ব দিছে দৰ্শন কৰিব দিছে আমি কি কৰোঁ ভাগৱতত অকণমান চাওক যে বাপজনৰ কোৱা কথাখিনি শুদ্ধ হয়নে নহয় দেওজনে এনেভাৱে ক'লে শুদ্ধতা আছে নে নাই সেইখিনি আমি অধ্যয়ন ঘৰত কৰিব লাগে এইটো হ'ল বস্তু আমাৰতো গৰম লগা নাই বাৰু আমাৰ চলি যাব দেই আপুনি ফেন দিলে ইফালে এনেকৈ দিব লাগিব আত্মা সৃজন পালন কৰা আপুনি নাপাৱে লাগ একো দুখ গুণে সৃজন পালন সংসাৰ তেওঁৱে কৰিছে কিন্তু আমি বেলেগ বেলেগ বুলি হ'ব কোন বিষ্ণুই পালন কৰিছে ব্ৰহ্মাই শাস্ত্ৰই কৈছে কিন্তু তেওঁ এইকেইটাৰ বাদ দি সৃষ্টি কৰি লৈছে সেইকাৰণে কৈছে জয় জয় কৃষ্ণ কৃপা ভাগৱতৰ প্ৰথম স্কন্ধ মংগলাচৰণ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ যাৰ আজ্ঞাত তেওঁলোকে নাচে কাৰ আজ্ঞাত অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰ নাৰায়ণ আচ্ছা ইয়াত প্ৰশ্ন এটা আহিব পাৰে আপোনালোকৰ আমাৰ সেইদিনাখনে নগাঁৱত এটা অনুষ্ঠান আছিলে প্ৰশ্ন কৰিছিলে আমাক বাপ এজনে প্ৰায় 300-400 মান আছিলে যে আপোনালোকে প্ৰশ্নটো মোৰ ইউটিউব চেনেল আছে তাতে প্ৰশ্ন এটা কৰিছিলে যে ব্ৰহ্মা সৃষ্টি কৰে সংহাৰ কৰে হৰ বুজি পালো কিন্তু এই হৰিজন কোন জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ হয় নে নহয় ব্ৰহ্মা হৰিহৰ হৰিজন কোন প্ৰশ্ন এটা আহিব পাৰে সেইকাৰণে গীতাত কৈ দিছে মংগলাচৰণত কি বুলি কৈছে অৰ্জুনক কৈছে হে অৰ্জুন শুনা বোলে কি হে ৰাম অন্যবাৰ অৱতাৰ কিছু অংশ কিছু কলা মই যে আগত যে অৱতাৰ সমস্ত লৈছো কিছু অংশ কিছু কলা আৰু কিছু বিভূতি মই পূৰ্ণ ব্ৰহ্ম নাৰায়ণ মই যে তোমাৰ সন্মুখত এই ৬৬টা কলাৰ অধিকাৰী প্ৰভু ভগৱন্ত কৃষ্ণ হিচাপে আছো এজন কোন জানা বোলে কোন সৃষ্টিৰ আদি অনন্ত সজ্জাত যিজন শুই আছিলে কোন নাৰায়ণ এতিয়া সৃষ্টিয়ে কৰা নাছিল হয়নে নহয় সেইকাৰণে কৈছে পদ্ম কল্পত শব্দত আমাৰ ভাগৱতে ব্যৱহাৰ কৰে এতিয়া ভাগৱত পাইছিলে হয় ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগল তিলক ভাঙি ইডালে সিডালে লাগি কুকৰ মুখে মৃত কৰিলা এই ভাগৱত শুনিবলৈ কেনেকুৱা শাৰদত অমৃতময় পৰম আনন্দ ৰখে এনেভাৱে শুনিবলৈ কওঁ কেনেভাৱে যে শাস্ত্ৰ শুনি থাকোঁতে প্ৰশ্ন কৰিব দিছে নিজক বেলেগক আঙুলি হ'ব নালাগে কি প্ৰথম প্ৰশ্ন মই কোন মই ক'ৰ পৰা আহিলো মোৰ কৰ্তব্য কি মই কাম কৰিলো ভাগৱতৰ সিদ্ধান্ত মই কোন মই ক'ৰ পৰা আহিলো এই জীৱটো ক'ৰ পৰা আহিছে আমি ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ সাধনা কৰোঁ আমি ঘৰত যাওঁ আমি বহুত জেগাত অনুষ্ঠান কৰি আছোঁ আপোনালোকৰ নিচিনা মহাভক্তসকলক লগ পাইছোঁ অসমৰ বিভিন্নখন জিলাত গৈছোঁ আমাক মাতিছে বা এনেকুৱা কিন্তু নাজানো কি কৰিব পাইছোঁ কিন্তু দৰ্শন পাইছোঁ ভকতসকলৰ আপোনালোকৰ দৰে মহাভক্তসকল আমি মায়া নিবাৰণৰ কাৰণে নামঘৰবিলাকত যাওঁ কিন্তু নামঘৰত যাই চাকি জ্বলাই ধূপ দিওঁ কিন্তু কি ভাবে ভাবক তেওঁলোকে কি ভাবে ল'ৰাটোক চাকৰি এটা দিয়ক অমুক দিয়ক তমুক 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 অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰভু ভগৱন্ত ঈশ্বৰৰ টকা 11 টকা 100 টকা বিক্ৰী কৰি কিনিব বিচাৰে
চাব প্ৰভু ভগৱন্তই নিজ মুখে কৈছে মোক বিচাৰি একো লাভ নাই। অৰ্জুনে কৈ দিলে তোমাক যদি একো বিচাৰিব নালাগে তোমাক কোনে বুজিব? প্ৰশ্ন কিছুমান আছে, তোমাক কোনে বুজিব? তোমাৰ প্ৰভু একো বিচাৰিব নালাগে। তেতিয়া প্ৰভু ভগৱন্ত অৰ্জুনক কৈছিলে কি বুলি? অজেন শিকোৱা দিছোৱা, চতুৰ্থ স্কন্ধ গীতা, অজেন শিকোৱা দিছোৱা ভক্ষণ খোজয়, তথাপি স্নেহে থাকি মাকে স্তন দিয়। দিয়ে নালাগে শিশুটিটো মই গাখীৰ খাম বুলি নকয়, যেতিয়া কান্দে তেতিয়া মাকে জানে গাখীৰ দিব লাগিব, খুৱাব লাগিব। উদাহৰণ দি কৈছে মোক বিচাৰিব নালাগে, কাক কি লাগে মই জানো, সেইমতে মই দিমেই। মই আজি বহুত অট্টালিকা বিল্ডিং বিচাৰি থাকিলে মই নহ'ব নহয়। মোৰ ভাৰত বা আৰব্য 3টা যুগত মই কৰ্ম কি কৰি থৈ আহিছোঁ, সেই কৰ্ম ভোগখিনি মই ইয়াত ভুগিব লাগিব। ঈশ্বৰক দায়ী দিলে না। অৰ্জুনে কি বিচাৰিছিলে? দুৰ্যোধনে কি বিচাৰিলে? দুৰ্যোধনে বিচাৰিলে যুদ্ধ আগমুহূৰ্তত এক অক্ষৌহিণী সেনা বিচাৰিলে নাই? 2,18,700 সেনা বিচাৰিলে আজি হিচাপত। অৰ্জুনে কি বিচাৰিলে? অৰ্জুনক সুধিছিলে যে তোমাক কিবা মই লাগিব নেকি সেনা? তেতিয়া অৰ্জুনে কি কৈছিলে? হে প্ৰভু মোক পৰীক্ষা নকৰিব, মোক পৰীক্ষা নকৰিব, মোক তোমাক লাগে। প্ৰমাণবিলাক চাওক। তেওঁ কি বিচাৰিলে? একো নিবিচাৰিলে, লাভ কৰিলে। দ্ৰৌপদীক যেতিয়া বস্ত্ৰ হৰণ কৰিছিলে কুৰুক্ষেত্ৰৰ কুৰু ৰাজসভাত, দ্ৰৌপদী কি বিচাৰিলে? বস্ত্ৰ বিচাৰিলে নেকি? নাই বিচাৰিলে। কাক বিচাৰিলে? কৃষ্ণক বিচাৰিলে। কিন্তু আমি কি বিচাৰোঁ? বস্তু বিচাৰোঁ, আয়াপতি বিচাৰোঁ, সুখ বিচাৰোঁ। চাব পাৰ্থক্যবিলাক আমাৰ বন্ধুবোৰবিলাকৰ তাত আহে। আমি এইদিনাখন আমাৰ এছামৰ বাইদেউকো কৈছোঁ, আমাৰ বন্ধুবোৰখিনি এই অফিচতে এই ৰুদ্ৰ ঠিকে কৈছে। আপুনি নামঘৰত যায় একো নিবিচাৰিব বুলি কৈছোঁ। আপুনি বিচাৰক, কি বিচাৰিব? তেওঁক বিচাৰক। কিন্তু তাৰ বিপৰীতে আমি কি বিচাৰোঁ? বিষয় সুখ। বিষয় সুখ কাৰ নাই? কুকুৰে, গাহৰি, ছাগলী, গৰু, মহ সমস্তৰে আছে একে। তেওঁলোকক ভোক লাগিলে খাব জানে। আমি মনুষ্য হয়, আমি কিয় নাজানিম? তেওঁলোকৰ সতি সন্তানীক মৰম কৰিব লাগে বুলি জানে নাজানে? আমি কিয় নাজানিম? আমি জীৱশ্ৰেষ্ঠ মানুহ, আমি কিয় নাজানিম? সেইকাৰণে কৈছে অবিষয় সুখ সমস্ত জুনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱা কেৱল মনুষ্যতনু, জানি ফুৰা হৰি গুণ গায়। একমাত্ৰ এইটোৱেই পাৰ্থক্য। কাৰণ মানুহে ঈশ্বৰ সেৱা কৰিব পাৰে আজি অনুষ্ঠানটো। বাকী সকলোখিনিয়ে তেওঁলোকৰ পদ্ধতিত ল'ৰা ছোৱালীক মৰম কৰে, আপুনি মই আমাৰ পদ্ধতিত কৰোঁ। তেওঁলোকে তেওঁলোকৰ পদ্ধতিত খায়, আপুনি আপোনাৰ আমাৰ পদ্ধতিত খাওঁ। কথাখিনি একে নহয় একে। গতিকে আমি যদি একে হয় তেতিয়াহ'লে আমি কি কৰিব লাগে? ঈশ্বৰ সাধনা কৰিব লাগে। এটা বস্তু ওপৰত দিছে, সেইটো হ'ল জ্ঞান, বিবেক দিলে। সেইকাৰণে কৈছে মন হৈছে উৰণীয়া যেনি তেনি যায়, জ্ঞান হৈছে গৰখীয়া আনিব ঘূৰাই। তোমাক কোনে ঘূৰাই আনিব? জ্ঞানে ঘূৰাই আনিব। হে মন তুমি কি কৰি আছা? সেইকাৰণে কৈছে শাস্ত্ৰত কৈছে মনটো আটাইতকৈ শ্ৰেষ্ঠ। মনে কৰে কৰ্ম লাগয় জীৱত, সেইকাৰণে জীৱে দুখ ভোগে সংসাৰত। কৰ্মটো কৰি দিলে মনটোই লাগি যায় জীৱত। সেইকাৰণে আমাৰ বৃদ্ধ বয়সত যে কিছুমানৰ জীৱটো 3 বা 4 মাহলৈকে থাকে টপ কৰি। কিয়? যেতিয়া নেকি চৰণৰ গতি শক্তি আছিল, চকুৰ দৃষ্টি শক্তি আছিল, মুখৰ বাক শক্তি আছিল, কাণৰ শ্ৰৱণ শক্তি আছিলে, তেতিয়াই এনেকুৱা অনুষ্ঠানবিলাকত অৱহেলা কৰিছিল। মনত ৰাখিব, পাৰ্থক্য আছে ইয়াত। অৰ্জুনে মই কোৱা কথা নহয়, গীতাত কৈছে কৃষ্ণই, মই কোৱা কথা নহয় দেই, গীতাত কৈছে প্ৰভু ভগৱন্তই নিজ মুখে কৈছে কি বুলি? মোৰ ভক্ত নোহে যিটো, কৃষ্ণই কৈছে ভিন্নতাৰ মত মৰি বেলা কৈ আকুল ব্যাকুল। আমাক যে গীতা ভাগৱত পঢ়িব মাতেই আহিব, আপোনাক শুনাব। আজি 3 মাহ হ'ল, 6 মাহ হ'ল এনেকৈ আছো। শাস্ত্ৰই কৈছে, অৰ্জুনক কৈছে গীতাত কৃষ্ণই, হয়ানে হুমৰ ৰাম কৃষ্ণ হৰি
তাকনো বুলিয়া মৰৈ আই পাপ কৰি। সেইজনৰ মৰিবৰ বিয়লি বেলাত যিমান ঈশ্বৰৰ নাম কৰিলেও মনত কিন্তু মুখত নাহে, কেতিয়াও নাহে। এইটো আমি কোৱা নাই, ঈশ্বৰে কৈছে, তেওঁ নিজ মুখে গীতাত অৰ্জুনক কৈছে। সেইজনৰ ওচৰত তুমি শাস্ত্ৰ শুনাই লাভ নাই। সেইকাৰণে তেওঁ কেনেকৈ মৰিব, আয়ৈ বাপৈ বুলিয়েই তেওঁ মৰিব, এনেকুৱাকৈ আমাক কৈছে। সেইকাৰণে কৈছে যে দেহৰ শক্তি থাকোঁতে আজিৰ দৰে অনুষ্ঠানটোত আহিবৰ কাৰণে চেষ্টা কৰিবলৈ কি কৈছে, মনুষ্যৰ জীৱনৰ নকৰিও বৃথা। এই মানুহৰ জন্মটো এনে খেদাব মানা কৰিছে। চাওক, এনে যদি কেৰা কি ঐত আয়ু পাত হইলে ঘোৰ পৰ লোকে গৈলে আকে লাগি মৰিবাহা কান্দি কৰিছে। ইয়াকে লাগি তুমি মৰিবা কান্দি, কি কৰিলোঁ কি কৰিলোঁ কি কৰিলোঁ জীৱনটো। আমাক কয় বহুত জেগাত, আমাক আগতো নোৱাৰে ক'ব পাৰোঁ, আমিতো অপেন কৰি আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে লিখিতভাৱে আমাক দিয়ক। যদি বহুত প্ৰশ্ন আহে আৰু যদি এটা এটা প্ৰশ্ন যদি কৰিব পাৰে, শেষত কৰিব, উত্তৰটো মই নকওঁ, কাগজে কওঁ, আৰু আমি হাতে ধৰি যাম, আমি ক'বলগীয়া। কিন্তু কিছুমানে কয় যে আমি কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ এইবিলাকক ভকতি পূজা পাতল এডিট কৰা মানুহবিলাকক বেয়া পাওঁ। নাপায়, কেতিয়াও নাপাওঁ, মিছা কথা। কিন্তু অৰ্জুনক কৈছে আৰু একাদশ স্কন্ধ উদ্ধৱক কৈছে, জ্ঞান কৰ্ম, হে উদ্ধৱ শুনা, জ্ঞান কৰ্ম এইবিলাকত মই আছো হয়। জ্ঞান কৰ্ম ভকতিৰ দিলো মই ভেদ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভকতি মাৰ্গ, এই তিনিটা পদ্ধতি সকলো মানুহ আছে। কিন্তু শ্ৰেষ্ঠটো কোন উদ্ধৱ জানা? ভকতিহে পৰম পন্থ দিলো পৰিছে। মই সিদ্ধান্ত দিলো, ভকতি পৰম পন্থ, জ্ঞান কৰ্ম মাৰ্গ কলিযুগৰ মনুষ্যই কেতিয়াও নোৱাৰে। কৈ দিলে কি, কৃষ্ণে পৃথিৱী এৰিলা, কৃষ্ণে বৈকুণ্ঠত আমি পঢ়ি আছো, পৃথিৱী এৰিলা কৃষ্ণে অধৰ্ম জ্ঞান নলই, গইলা বৈকুণ্ঠত ঐত গুণ নাম থৈ। ধৰ্ম, কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ এইবিলাক ঈশ্বৰ প্ৰভু ভগৱন্তৰ বৈকুণ্ঠগামী হোৱাৰ লগে লগে লৈ গ'ল। থৈ গ'ল ক'ত? কি থৈ গ'ল? মাত্ৰ গুণৰ নাম, তেওঁৰ শ্ৰৱণ কীৰ্তন থৈ গ'ল। তাৰপিছত আমি হাকুটি পিন্ধে মাৰি আছো আনিবৰ কাৰণে। যিটো বস্তু লৈ গ'ল বুলি কৈছে, মই আনিলোঁ। আৰু তেওঁ সিদ্ধান্ত দিলে, পূৰ্বতে যিবিলাক কৰ্ম কৰিছিলে, যাগ যজ্ঞ পূজা পাতলৰ যিবিলাক সত্যত এটা ডাঙৰ যি কৰিছিলে, আৰু তাত মোৰ দৰ্শন পাইছিলে। সেইকাৰণে কৈছে, হে ৰাম পাৱে পূৰ্বে, পাৱে ফল পূৰ্বে, কৃষ্ণৰ দৰ্শনে তাতো ধিকৈ পাৱ ফল নামৰ কীৰ্তনে। পূৰ্বতে মোৰ দৰ্শন পাই যিটো ফল পাইছিলে, কলিযুগৰ মনুষ্যই মোৰ দৰ্শন নাপাৱাকৈ নাম কীৰ্তন কৰি তাতকৈ অধিক ফল পাব বুলি কৈছে প্ৰভু ভগৱান। যিটো আজিৰ দৰে অনুষ্ঠান, অধিক ফল পাব বুলি কৈছে, যিটো আজিৰ দৰে অনুষ্ঠান। সেইকাৰণে কৃপালু গুৰু আমাৰ মাধৱ পুৰুষে সুন্দৰভাৱে সিদ্ধান্ত দি গ'ল, কি বুলি, হে ৰাম যিটো জনে কৃষ্ণ কথা গুৰুত্ব দিব পাব, অবিচাৰে সময়ে মনে ধৈৰ্য ধৰি খনে থাক, অকণমান ধৈৰ্য ধৰি থাক। মাধৱদেৱে আমাৰ নিচিনা নৰলোকলৈ আহ্বান জনাইছে, কি ফল পাব আপুনি মই যদি অকণমান সময় ধৈৰ্য ধৰি থাকো। অযত তীৰ্থ স্নান দান দেৱ পিতৃ যাগ যজ্ঞ যোগাদিৰো ফল পাৱ। তীৰ্থ যাগ যজ্ঞ পূজা পাতল সমস্ত যোগাদিৰো ফল পাবি বুলি কৈছে, যদি কৃষ্ণৰ কথা ধৈৰ্য ধৰি অকণমান শুনে। সেইকাৰণে কৈছে তীৰ্থটো আমাক নালাগে বুলি এই তেতিয়া বিদুৰে কৈ থৈ গ'ল। 13 বছৰ, কিমান বছৰ আছিল বা জানে নহয়, তীৰ্থ ভ্ৰমণ কৰি যেতিয়া দুৰ্যোধন আপোনাৰ ধৃতৰাষ্ট্ৰই সুধিছিলে নহয় বিদুৰক, বিদুৰ ভায়েক হয়, যদিও ডাকি পুত্ৰ ভায়েক হয় না, বিদুৰক সুধিছিলে, বিদুৰ
মই কি কৰা ভাল হ'ব, এতিয়াতো যুদ্ধ হ'ব, কি কৰা ভাল হ'ব? তেতিয়া বিদুৰে কৈছিলে বোলে দাদা, যদি শৰীৰত কোনোবাটো অংগত বেমাৰ হয় তেতিয়া শৰীৰটো বাচাবৰ নিমিত্তে সেই অংগটো কাটি পেলাব লাগে। যদি আপোনাৰ আঙুলিটোত বেমাৰ হৈছে, সেই আঙুলিটোৰ কাৰণে যদি আপোনাৰ শৰীৰটোৰ মৃত্যু হৈ আছে, তেতিয়া আপুনি আঙুলিটো কাটি পেলাই দিয়ক। যদি হাতখন বেমাৰ হৈছে, আপোনাৰ তাৰ ভিতৰত আপোনাৰ শৰীৰটো যাব বিচাৰি আছে, আপুনি হাতখন কাটি পেলাই দিয়ক। আকাৰ ইংগিতে কথাষাৰ কি বুজালে? এই সময়ত দুৰ্যোধন সোমাই আহে। ইন্দ্ৰাণী কৈছে তুমি দুৰ্যোধনক ত্যাগ কৰা, সেই পুত্ৰটো তুমি ত্যাগ কৰা, তুমি যদি বাচিব বিচাৰিছা। এই দাসীৰ পুত্ৰ, তুমি কাক ইংগিত কৰি কথা কৈছা? গৰ্জি উঠিল দুৰ্যোধন। আৰু বিদুৰ কোন আছিল? ধৰ্মৰাজ আপোনাৰ যমৰ অৱতাৰ, হয়নে নহয় বাৰু? যমৰ অৱতাৰ। সেই কাহিনীবিলাক ওলাইলে বহুত সময় লাগিব। ভাগৱতৰ সাপত হৈছিল নেকি? নহয় বা কৃষ্ণ যমৰ মই কৈ আছো মাণ্ডৱ ঋষিৰ সাপত তেওঁ হয় 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 সাপ বুলি অভিশাপ দিলে। তেওঁ মানে মাণ্ডৱ ঋষিক 12 বছৰত তেওঁ ফুলত দিছিল। ফুলত দিছিল। সেই গতিকে তেওঁ যেতিয়া যমৰাজাৰ ওচৰত পালে, ব্ৰহ্মাৰ ওচৰত গ'ল, শিৱৰ ওচৰত গ'ল। ব্ৰহ্মাই ক'লে মই সৃজন কৰোঁ প্ৰজা, শিৱে ক'লে মই এইটো কৰোঁ, মোৰ সেইটো কৰ্ম নাই, তুমি যমৰাজাৰ ওচৰত যোৱা, তোমাৰ পাপ পুণ্য তেওঁলোকৰ ক'ত কি হৈ আছে, তুমি কি পাপ কৰিছা, কি পাপৰ শাস্তি তুমি ফুলত কৰি আছা, যমৰ ওচৰত যোৱা, যমে তোমাক ক'ব। তেতিয়া যমে অৰ্ডাৰ দিলে যে চোৱাচোন এওঁ কি পাপ লিখিছা, কি পাপৰ ফলত তেওঁ হেৰি হৈছে। তেতিয়া তেওঁ সেই উঠি মেলি পাপ পুণ্যৰ হেৰি মেলি পেলাই চালে যে মহাৰাজ ইয়াৰ তেওঁ মানে এনেকুৱা তেনেকুৱা 12 বছৰ বয়সত মানে এনেকৈ আছিলে। আমাৰ যে সেই এটা সময়ত ল'ৰা ছোৱালী গামিনী পখিলা ধৰি ধৰি কিবা কিবি এইবিলাক ক'লে, সেইটো হ'ব যে। কিন্তু এতিয়া ক'লে কি কথাখিনি আনিছে ঠিকে। নহয় বস্তুটো মই কিমান শুদ্ধ অলপ কথাখিনি একদম কাৰেক্ট। মাণ্ডৱ ঋষি ধ্যান কৰি আছিলে বা সমস্ত মাণ্ডৱ ঋষি যেতিয়া ধ্যান কৰি আছিলে, যিখন ধ্যানৰ আশ্ৰয়স্থলীত, তাতে এজন চোৰক খেদি সেই মাণ্ডৱ ঋষি তাতে সোমাই গ'ল। চোৰজন পিছে পিছে সৈন্য সমান্তে খেদি আহিছিলে। তেতিয়া সেই চোৰজনে কি কৰিলে, তাৰ পৰা পলাল। আৰু যেতিয়া সৈন্য সমান্ত সোমাই গ'ল, তেতিয়া মাণ্ডৱ ঋষি ধ্যানত বহি আছিলে। তেতিয়া ভাবিলে ইজনে চোৰ, আৰু এক্টিং কৰি ধ্যান কৰি আছে। মই বেলেগ হিচাপে কওঁ, আমি ভাগৱতত তেনেকৈ পাইছোঁ। মই মানে এইটো ৰজা আছিল, ৰজাৰ মানে ঘৰত চোৰ সোমাল। চোৰ সোমোৱাৰ পিছত ৰজাৰ পালি পহৰে গম পাই চোৰ বুলি খেদিলে। খেদি গৈ সিহঁতে উপায় নাপায়, পিছে সিহঁতে খেদিছে, আগে চোৰ দৌৰিছে, সিহঁতে উপায় নাপায়, লুকাবৰ জেগা নাই, ঋষিৰ আশ্ৰমত সোমাল। ঋষিৰ আশ্ৰমতো সোমাই এতিয়া ক'ত লওঁ, ঋষিৰ আশ্ৰমটো আৰু গছ গছনিৰে ভৰি থাকে, লুকোৱাৰ মানে তেনেকুৱা হেৰি নাই, তাততো হেৰি নাই। মই কিমান দূৰ শুদ্ধ কৈছোঁ মানে। তাৰপিছত তেওঁ দেখিলে যে ঋষি ধ্যান কৰি আছে, দাই চাই ভৱকাৰ ঋষি ধ্যান কৰি আছে, থকাততো উপায় নাই। সিহঁতে ক'লে কেইবাজনো চোৰ, কৈছে যে উপায় নাই, এইখিনি আহিলে আমি ধৰা পৰিম আজি। সেই ঋষিৰ ওচৰত লাইন কৰি বহিলে, ঋষিক মাজত লৈ চাৰিওফালে চোৰকেইটা বহি গ'ল। কিমান দূৰ শুদ্ধ মই নাজানো, আপুনি খালি বস্তুখিনি ক'ৰবাত যদি ভুল হয় সেইখিনি আপুনি বুজাই দিব লাগিব। তাৰপিছত যেতিয়া নেকি হেৰি কৰে, সিহঁতে আৰু ধ্যান কৰি থাকিল। কিন্তু যেতিয়া ইহঁতে চোৰ আহি ইহঁতে ক'ত লুকালে, ইয়াতেতো সোমাইছে। তাৰপিছত ঘূৰি পাকি চাই মেলি, তাৰপিছত নহয়, যদি সোমাইছে এই ঋষিক সুধি চাওঁ। যেতিয়া নেকি ঋষিক মাতে, ঋষিকটো আৰু ধ্যানত মগ্ন, নামাতে। তাৰপিছত উপায় নাপায় বহুত হেৰি কৰিলে। কৰাৰ পিছত এই চোৰকেইটাই আকৌ কৰিছে কি, ঋষিৰ ওচৰত বহাৰ আগতে ঋষিৰ মানে ধ্যানত বহা তেওঁৰ ওচৰত চন্দনৰ পট চব আছে, সেইবিলাক লৈ মেলিহে সিহঁতে বহিছে। কিন্তু তাৰপিছত কৈছে যে সিহঁতেতো নামাতে,
গতিকে ইয়াত কোনো নাই, ইহঁতেই চুৰ হ'ব। ইহঁতক বান্ধি ধৰি লৈ গুচি গ'ল। আৰু ই যে দেখিছে দাঁড়িয়া, ইয়ে ইহঁতৰ লিডাৰ হ'ব। আমি লিডাৰ বুলি ক'লোঁ আৰু ইয়ে লিডাৰ হ'ব। ইহঁতক ৰজাৰ, নহ'লে আমি চুৰ ধৰিব নোৱাৰিলে ৰজাই আমাক শাস্তি দিব। বান্ধি লৈ গুচি গ'ল। ক'লে আৰু ৰজাক মহাৰাজ চুৰ ধৰা পৰিল, ইহঁতক এতিয়া শাস্তি দিব লাগে। ই যে দাঁড়িয়া দেখিছে, ই কম নহয়, ইয়ে ইহঁতৰ লিডাৰ হ'ব। গতিকে যে ৰজাই ক'লে, যা ইহঁতক এটা কাম কৰ, এই চাৰিআলিৰ মূৰত নি পেলাই এই ইহঁতক ফুলত দিওঁ। ফুলত দিয়াৰ পিছত বাকী চোৰবিলাক ফুলত দিয়াৰ লগে লগে মৰি গ'ল। ৰজা ফুলত তাকো এই মানদ্ৰব্য ফুলত পৰিব মানে বাচি আছে, মানে হেৰি হৈ আছে। কাহিনীটো বহুত দীঘল আৰু গতিকে আপুনি এইটো গৈ যমৰাজাকে সুধিলে, তাৰমানে মই এনেকুৱা জীৱনত মই 100টা পুৰুষলৈকে মোৰ মনত পৰি আছে, মোৰ কি ভুল কৰিছিলোঁ? আপুনি 101 নম্বৰটো মনত পেলাম, মই চমুৱাই থৈছিলোঁ বাৰু আপোনাৰখিনি শুদ্ধ। এই যে 101 নম্বৰটোতো তাৰপিছত চিত্ৰগুপ্তই ক'লে যে 101 নম্বৰ তেওঁ কি কৰিছিলে, 5